নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি আপোনালোক সকলোৰে কাৰণে যি সকলে ডিফেন্সৰ চাকৰি বিচাৰি আছিল তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ আহি গল আজি অল ইণ্ডিয়া যিমানবিলাক হিন্দী চেনেলৰ নিউজ চেনেল আছে বা যি অল ইণ্ডিয়া যিবিলাক বাতৰি কাকত আছে আপোনাৰ দৈনিক যিখিনি মানে চাকৰি ৰিলেটেড আপডেট আহি থাকে বেছিকে নিউজ চেনেলবিলাক যদি চাই ইউটিউবত যদি চাই তেন্তে এটা খবৰ ভাইৰেল হৈ আছে যেটো আমাৰ পুলৱামা কাশ্মীৰৰ যেটো এটেক হল তাৰ পিছতে আপোনালোক গৃহ বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ঘোষণা কৰিছে বিএসএফৰ শক্তি বঢ়াবৰ কাৰণে বিএসএফ মানে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স যত নেকি কনিষ্টবল আৰু পোষ্ট আপোনালোক আৰু 17000 প্লাস আহিব কেনেকৈ আহিব কি কথাখিনি গোটেই কথাখিনি বুজাই দিম আপোনালোকে ভালদৰে মতে প্ৰিপাৰেচন কৰিব লাগে যেটো কনিষ্টবল পোষ্টখিনি যদি চাই এসএসজি আহে আৰু যিখিনি ট্ৰেডমেনৰ পোষ্ট আহে সেইখিনি এক্সট্ৰাকে আহে কোৱালিফিকেশন কিমান লাগিব মানে কি কেতিয়া মানে অহা চান্স আছে গোটেইখিনি কথা আপোনালোক বুজাই দিম ভিডিওটো শেষলৈকে চাব মানে 16টা বেটেলিয়ন গঠন কৰিব যেটো ঘোষণা অলৰেডি মানে সিলমোহৰ হৈ গল 16টা বেটেলিয়ন নিউকে গঠন কৰিব বাংলাদেশ আৰু যেটো কাশ্মীৰৰ কাৰণে বাংলাদেশ বৰ্ডাৰ আৰু কাশ্মীৰৰ কাৰণে 16টা নতুন বেটেলিয়ন গঠন কৰিব ইয়াত কি পোষ্ট আহিব জিডি আৰু ট্ৰেডমেনৰ পোষ্টে বেছিকে আহিব আৰু লগতে এসআই আহিব পাৰে আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আৰম্ভ কৰাৰ আগতে এই পোষ্টখিনিৰ বিষয়ে আপোনালোকক ডিটেইলছ জনাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যেতিয়াই যিকোনো নটিফিকেশন আহিলে চাকৰি এপ্লাই হলে লগালগ ভিডিও বনাওয়ে আপোনাৰ প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে বা ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে তেন্তে আপোনালোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এতিয়া চাওক আপোনালোকৰ 16টা নতুন বেটেলিয়ন গঠন কৰিবৰ কাৰণে চুক্তি হল 16টা নতুন বেটেলিয়ন গঠন কৰিবলৈ যাওঁতে তাত আপোনালোকৰ কনিষ্টবল বেছি লাগিব তাতকে গোটেই অল ইণ্ডিয়াখন যদি চাই কনিষ্টবলে বিএসএফ কনিষ্টবল হোক বা যিকোনো কনিষ্টবলে মানে আপোনালোকক গোটেই অল ইণ্ডিয়াখন ঘেৰি আছে বুলি কৈছে সেই কাৰণে আপুনি শান্তিত শুই থাকিব বা খাই বহি থাকিব পাৰিছে বাহিয়া হতকৈ আক্ৰমণ কৰিব নোৱাৰাকে কনিষ্টবল বলে 16টা বেটেলিয়ন যদি গঠন কৰে তাত এটা বেটেলিয়নত 1000 কেও যদি আপোনালোকৰ জোৱান থাকে তেতিয়া আপোনালোকৰ 16000 অলৰেডি তাৰ পৰা আহিলে আৰু লগত আপোনালোকে এসআই লাগিব ট্ৰেডমেন লাগিব কুকমেন লাগিব সাফায়াৰ লাগিব ইত্যাদি মানে ট্ৰেডমেনৰ পোষ্টটো আপোনালোকৰ ধৰিলক আৰু 1000 মান ভাগ কৰি দিলো 1000 কে বেছি ওলাব ইনে 1000 ধৰিছো 17000 ধৰিছো হেকানে 17000 মান আপোনালোকৰ পোষ্ট অহাটো চান্স আছে আৰু ইয়াৰ কথা হল কনিষ্টবলৰ পোষ্টখিনি ক'ত আহিব এই পোষ্টখিনি আহিব আপোনালোকৰ নেক্সট যেতিয়া এসএসজি ভ্যাকেন্সি আহিব মই ঠিক আইডিয়া কৰিছো তাতে দিবগে লাগে হে 16000 ভ্যাকেন্সি কিনি কমনে যদি বেছি ইমার্জেন্সি হৈ যায় বিএসএফ এক্সট্ৰাকে হয়তো যেনেকে হেড কনিষ্টবলৰ পাতে তেনেকে এক্সট্ৰাকে হয়তো পাতি দিয়াৰ চান্সও থাকিব পাৰে আৰু পৰাপক্ষত প্ৰায় এসএসজি লগতে এখিনি ভ্যাকেন্সি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে যেহেতু যি সকলে এসএসজি কনিষ্টবল 2025 ৰ ইতিমধ্যে এনসাৰ কি আহিলে তাত যদি নম্বৰ একেবাৰে কম পালে তেন্তে আপোনালোকৰ 2026 ৰ কাৰণে নৱেম্বৰ ডিসেম্বৰ মাহত যেটো এপ্লাই চলিব তাৰ কাৰণে আপোনাৰ এক্সামৰ কাৰণে এতিয়া পৰে ভালদৰে প্ৰিপাৰেচন কৰক কনিষ্টবল বহুত পোষ্ট আহিব এবাৰ যদি 50000 প্লাস অহা বছৰ 60000 55 ৰ পৰা 60000 চোৱা আছে ভ্যাকেন্সি হৈ যাব বিএসএফ যদি ইমানখিনি ভ্যাকেন্সি ইনক্ৰিজ কৰি দিবলৈ হয় বেটেলিয়নখিনি গঠন কৰো বুলি চৰকাৰে যেটো চুক্তিবদ্ধ হল সেই কাৰণে আৰু লগতে ট্ৰেডমেনৰ দেখিছে ভ্যাকেন্সিখিনি আপোনালোকৰ 21 চনৰ পৰা উলুৱাই নাই কুকমেন হওক সাফায়লা হওক তেলা গাৰ্ডেনা বাৰবাৰ ইত্যাদি যিখিনি পোষ্ট আছিল 21 চনতে কিবা কেছ লাগিল এতিয়ালৈকে বন্দী হৈ আছে ভ্যাকেন্সিখিনি বৰ্তমানলৈকে ৰিলিজ কৰি দিয়া নাই পাবলিশ কৰি সেইবাবে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক আৰু যিসকলে কুকমেনত এপ্লাই কৰিব বিচাৰে মই কৈ দিছো কোৱালিফিকেশনটো কিমান লাগিব লাষ্টলৈকে আপোনাৰ ভিডিওটো শেষলৈকে চাই থাকক এতিয়া জিডি পোষ্টখিনিত আপোনালোকে এসএসজি যদি এখিনি চাকৰি টাৰ্গেট কৰো বুলি ভাবিছে বা লবলৈ যদি ইচ্ছা আছে ডিফেন্সত যোৱাৰ তেন্তে আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু যদি জিডি পোষ্টত যাব বিচাৰে তাত বয়সটো জেনেৰেল হলে 18 বছৰ বা 23 বছৰলৈকে পাৰিব ওবিসি হলে 3 বছৰ এই ইলেকশন পাব 26 বছৰলৈকে এসসি এসটি 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি ট্ৰেডমেনৰ পোষ্ট আহিব তাত কিন্তু আপোনালোকৰ জেনেৰেল ক্যান্ডিডেটে বিএসএফৰ যিমানখিনি আগত ভ্যাকেন্সি আহে তাত আমি দেখিছো 18 বছৰ বা 25 বছৰলৈকে দি দিয়ে তাত আৰু যেহেতু ট্ৰেডমেনৰ ভ্যাকেন্সি অলপ এই ৰিলেক্সেশন দি দিয়ে আৰু লগত 28 বছৰলৈকে এসসি এসটি ওবিসি এসসি এসটি 30 বছৰলৈকে আপোনালোকে হেখিনি ভ্যাকেন্সি ট্ৰেডমেনৰ ভ্যাকেন্সিখিনি এপ্লাই কৰিব পাৰিব কিন্তু জিডি খিনি ব সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ট্ৰেডমেনৰ ভ্যাকেন্সিখিনি আপোনাৰ এক্সট্ৰা কোৱালিফিকেশনৰ প্ৰয়োজন হ'ব যেনে আপুনি কুকমেনত যদি ভ্যাকেন্সি বহুত আহিবই যেহেতু বিএসএফ ফালৰ পৰা দুই এদিন দেৰি হলো কিন্তু আহিব 25 ৰ লাষ্টৰ ফালে বা 26 ৰ প্ৰথমতে আহিব তাত আপোনালোকৰ এটা সাৰ্টিফিকেট লাগিব কুকমেনত এপ্লাই কৰিবলৈ হলে নেশনেল স্কিল কোৱালিফিকেশন level 1 certificate to লাগিব NSQF level 1 certificate তেও যদি আপুনি বনোৱা নাই মই ইউটিউব চেনেলটো চেক কৰি চাওক বা ডেসক্ৰিপচনত যদি পাৰো মই হেতু ভিডিও লিংক দি থম কেনেৰে বনাব পাৰিব ভিডিওটো গৈ চাই লব আৰু ডকুমেন্টখন ৰেডি কৰি ৰাখিব তাতে আপোনাৰ 1000 প্লাস ভ্যাকেন্সি হোৱাৰ সম্ভাৱনা আছে কুকমেনত বা কিচেন সাৰ্ভিসৰ নামত আৰু বাকি যিখিনি বাৰ বাৰ সাফাই কৰ্মচাৰী হওক টেইলাৰ গাৰ্ডেনাৰ
সুইপাৰ যিখিনি পোষ্ট আছে তাত আপোনালোকৰ সিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব, কিন্তু টেট টেষ্টটো পাছ কৰিব লাগিব। আৰু যিটো NSQF লেভেল 1 চাৰ্টিফিকেট লাগিব বুলি কৈছোঁ, তাত আপোনালোকৰ কোনো ধৰণৰ টেট টেষ্ট নহয়, দৌৰ মাৰিব লাগে, পৰীক্ষা দিব লাগে আৰু মেডিকেল দিব লাগে, ডাইৰেক্ট চাকৰি পাব যদি NSQF লেভেল 1 চাৰ্টিফিকেটটো আপুনি বনাই ল'ব পাৰে। এইখিনিয়ে গোটেই কথাখিনি থুলমূলকৈ বুজাই দিলোঁ আপোনালোক। খুব সোনকালে ভেকেঞ্চিখিনি আহিব। আইডিয়া কৰিছোঁ আপোনালোকৰ 26ৰ এপ্লাই লগতে হয়তো কনিষ্টবলৰ পোষ্টখিনি আহিব। আৰু যিখিনি ট্ৰেডমেনৰ ভেকেঞ্চি আছে BSFৰ, সেইখিনি যিহেতু 21 চনৰ পৰা ওলোৱাই নাই, হয়তো 2-3 মাহৰ ভিতৰতে নটিচ পাব্লিছ হৈ যাব। যেতিয়া অফিচিয়েল ৱেবছাইট নটিচ পাব্লিছ হয়, তেতিয়া মই লগালগ ভিডিঅ' বনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া নটিফিকেশ্যন পাব। নহ'লে খবৰটো পোৱা লেট হৈ গ'লে আপোনালোকৰ অসুবিধা হ'ব। আৰু সকলো বন্ধু বান্ধৱী যিহেতু মেল ফিমেল সকলোৰে ভিডিঅ' থাকিব, সকলোৰে কাৰণে ভেকেঞ্চি থাকিব। আপোনালোকে সকলোলৈকে শ্বেয়াৰ কৰি দিব, লগৰ পৰিয়ালৰ সদস্য, দাদা বাইদেউ যিমান আছে মানে চাকৰি ইচ্ছুক প্ৰাৰ্থী সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID আছে, গোটেইখিনি আপোনালোকক ফ'ল' কৰি ৰাখিব মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে। আৰু ইয়াতে মই নটিচখন দেখাই দিম, আপোনালোকে যিটো পাব্লিছ পেপাৰ কাটিং আছে মই আপোনাৰ মাজতে হয়তো দেখাই দিব পাৰোঁ, যদি পাৰোঁ এইডোখৰতে মই দেখাই দিম। আপোনালোকে স্ক্ৰীনশ্বট মাৰি নিজে অলপ ভালদৰে পঢ়ি চাব। যিটো হিন্দীত আছে মই গোটেই কথাখিনি থুলমূলকৈ অসমীয়াত বুজাই দিলোঁ। হিন্দী হয়তো বহুতে বুজি নাপাব, পঢ়িবই নাজানিব, এনেকুৱা কেণ্ডিডেটো থাকে। সেইকাৰণে মই খুব ধুনীয়াকৈ সহজ সৰলকৈ অসমীয়াতে গোটেই কথাখিনি বুজাই দিলোঁ। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। 17,000+ ভেকেঞ্চি, মানে 16,000+ আহিব, মানে 17,000 বুলি সেইকাৰণে মই থাম্বনেইলত লিখিছোঁ। আপোনালোকৰ 100% এইখিনি ভেকেঞ্চি আগন্তুক দিনত আপোনালোকে দেখিবলৈ পাবই। আৰু কমেণ্ট কৰিব ইয়াতকৈও যদি কিবা জানিবলগীয়া থাকে। নেক্সট মই অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। লাইক কৰি দিব যদি ইনফৰমেশ্যনখিনি পায় ভাল লাগিলে। ধন্যবাদ।